হয়, আমি দেখিব পাইছোঁ যে অহা 13 তাৰিখত বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী অপু বিশ্বাসৰ এক প্ৰগ্ৰাম বৰপেটা জিলাত ল'বলৈ লোৱা হৈ আছে, প্ৰস্তুতি চলি আছে। আমি এইখিনিতে এটা কথা জনাব বিচাৰিছোঁ, আমি মুছলিম ছাত্ৰ সন্থাই পূৰ্বও কৈছিলোঁ, এতিয়াও কৈ আছোঁ যে অপু বিশ্বাসে পূৰ্বত যেতিয়া আমাৰ বৰপেটাত আহিছিলে তেওঁ এটা বিতৰ্কমূলক মন্তব্য কৰা আমি দেখিছিলোঁ। তেওঁ অসমৰ তথা ভাৰতবৰ্ষৰ যিখিনি বেংগলী ভাষী আছে দে আৰ অল আৰ বাংলাদেশী বুলি তেওঁ কৈছিলে। গতিকে অপু বিশ্বাসৰ প্ৰগ্ৰাম আমি বাতিল কৰাৰ কাৰণে জিলা প্ৰশাসনক দাবী জনাইছোঁ আৰু লগতে উদ্যোক্তাসকলক আমি জনাব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্ট থকাৰ পিছত বাংলাদেশৰ পৰা আৰ্টিষ্ট আনি আচলতে যি ব্যৱসায় আপোনালোকে আৰম্ভ কৰিছে ইয়াৰ জৰিয়তে কিন্তু আমাৰ ভাতৃত্ববোধ বিনষ্ট হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত আমি উদ্যোক্তাসকলক আহ্বান কৰিম যে এই প্ৰগ্ৰামটো বাতিল কৰক আৰু বিশেষকৈ যদি অপু বিশ্বাস অসম তথা ভাৰতবৰ্ষত কোনো প্ৰগ্ৰাম কৰিব লাগে তাৰ আগত তেওঁ স্পষ্টীকৰণ দি ল'ব লাগিব যেনে তেওঁ ভাৰতবাসীক বিৰুদ্ধে যাতে কোনো ধৰণৰ মন্তব্য নকৰে। এই স্পষ্টীকৰণ দিয়াৰ পিছতহে তেওঁক আমি ভাৰতত প্ৰগ্ৰাম কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ আহ্বান জনাম। অন্যথাই আচলতে অপু বিশ্বাসক আমি যিহেতু বেণ্ড কৰি থৈছোঁ সেই বেণ্ড বাহাল থাকিব বুলি আমি দাবী জনাইছোঁ। হয়, চাওক, আমি প্ৰত্যেকবাৰেই কৈছোঁ যে আমি এটা কথা কৈছোঁ যে বাংলাদেশীৰ বিৰোধী নহয় আমি, কিন্তু এনেকুৱা মানুহ এনেকুৱা শিল্পীৰ আমি বিৰোধী যিসকলে আহি আমাৰ অসমত আহি বা আমাৰ অসমৰ বিভিন্ন জিলাত আহি যিসমূহ মানে অসামাজিক মন্তব্য কৰে, যিসমূহ সামাজিক বাতাবৰণ বিনষ্ট কৰে, সেইসকল শিল্পীক আমি সম্পূৰ্ণৰূপে মানে কৰিছোঁ, গ্ৰহণ নকৰোঁ আৰু তেওঁলোকক আমি আমাৰ অসমত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ। এইকাৰণে ঘোষণা কৰিছোঁ যে এটাৰ পিছত এটা শ্যামলী এনেকুৱা ধৰণৰ কিছুমান অশ্লীল নৃত্যধাৰী, কিছুমান অশ্লীল বাক্যবান, যি বাক্যই সমাজত কোনো গঠনমূলক চিন্তা বা গঠনমূলক কোনো দিশ আগ নাবাঢ়ে আৰু সেইসকল ব্যক্তিয়ে অসমলৈ আহি আৰু একাংশ তৃতীয় পক্ষ নিচিনা ব্যক্তিসকলে এই ধৰণৰ শিল্পীসকলক আমন্ত্ৰণ আনি অসমৰ যি বাতাবৰণ, এই বাতাবৰণত আচলতে কি প্ৰকাশ কৰিব বিচাৰিছে, আমাৰ প্ৰশ্ন এইটো। আৰু দ্বিতীয় কথাটো হৈছে যে অপু বিশ্বাসক লৈ ইতিমধ্যে নেমচু বুলি নহয় অসমৰ বিভিন্ন দল সংগঠন ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু সদায় বিৰোধ মানে ভাৱ থাকি যাব। কিন্তু এই অপু বিশ্বাস আহি পেলাই অসমৰ যি সামাজিক বাতাবৰণ সদায় বিনষ্ট কৰিছে, গতিকে অকল ক্ষমা খুজিলেই সেইটো ক্ষমা কৰি দিয়া নহয়। কিন্তু আজি অসমৰ যি মুছলমান সম্প্ৰদায়ৰ লোকে মাইনৰিটি মানুহবিলাকে যেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে, সেই সময়ত এনেকুৱা শিল্পীসকলে আহি পেলাই এনেকুৱা মন্তব্য কৰে যাৰ কাৰণে আমাৰ অসমৰ মুছলমানসকল বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ তুলাধনা একাংশ ব্যক্তিৰ আমি মানে কিছুমান বাক্য শুনিব লাগে, যি বাক্যই আমাৰ সমাজ জীৱনত ব্যাঘাত জন্মায়। হয়, আমি আগতেও কৈছোঁ বা বৰ্তমানো কওঁ যে আমি বাংলাদেশীৰ বিৰোধী নহয়, কাৰণ বাংলাদেশত আমাৰ অসমৰ পৰা বিভিন্ন শিল্পী যায়, আমি ভাল পাওঁ। কিন্তু সেইসকল শিল্পীৰ বিৰোধী যিসকল শিল্পী আমাৰ অসমত আহি অসমৰ যি বাতাবৰণ বিনষ্ট কৰে, সেইসকল শিল্পীৰ বিৰোধী আৰু সেইসকল শিল্পীৰ আমি বিৰোধিতা কৰি যাম আৰু তেওঁলোকক সম্পূৰ্ণৰূপে আমাৰ অসমত নিষিদ্ধ বুলি আমি নেমচুৰ ফালৰ পৰা ঘোষণা কৰিছোঁ। হয়, বৰ্তমান এটা অকল এইটো বুলি কথা নহয়, অসমত যেনেকুৱা ধৰণে এই লটাৰী খেলৰ নামত যি এটা মানে পৰিৱেশ গঢ় লৈ উঠিছে, এইটো সঁচাকৈ মানে দুৰ্ভাগ্যজনক কথা। সাধাৰণ শ্ৰেণীৰ মানুহক এটা লুটি খোৱাৰ এটা চিন্তাধাৰা পৰিলক্ষিত হৈছে আমাৰ। গতিকে আমি অসমৰ ৰাইজক অনুৰোধ জনাম যে এনেকুৱা যি লটাৰী খেল বা এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আছে, সেইসকলৰ কথাবিলাকত আপোনালোকে ভুল নাযাব। আপোনালোকে নিজৰ বিবেক বুদ্ধিৰ মতে কাম কৰক, যি বুদ্ধি আপোনাৰ পৰিয়ালটো, আপোনাৰ সমাজখন যাতে শুদ্ধ আৰু নিকাভাৱে পৰিচালিত কৰিব পাৰে। হয়, প্ৰশাসনক আমি আহ্বান এটাই জনাম যে আগতেও কৈছোঁ যে আমি সেইসকল শিল্পীক আমি আমাৰ অসমত যাতে আহিব নোৱাৰে, যিসকল শিল্পীয়ে অসমৰ সামাজিক বাতাবৰণ নষ্ট কৰে আৰু সমাজৰ যি পৰিৱেশ, সেই পৰিৱেশটো সদায় বিনষ্ট কৰাৰ মানে চেষ্টা চলায় আৰু সাধাৰণ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ এটা মানে বেলেগ পৰিৱেশৰ সৃষ্টি কৰে।